हेलो स्टूडेंट्स आशा करो तुम्हारे सकले भाले आसा तो आमी कनिक सेक्शन्सर कुएश्चनबिलक डिस्कस কৰি আছিলোঁ एक्सारसाइज 11.1 আৰু कुएश्चन नम्बर 9 লৈকে আমি ডিসকাস কৰিছোঁ তো कुएश्चन नम्बर 10 সো আমাক কি কৈছে ফাইন্ড দি ইকুয়েশন অফ দি সার্কেল পাসিং থ্ৰু দি পয়েন্ট 4,1 and 6,5 whose center is on the line 4x plus y equal to 16 মানে আমাক কি কৈছে এটা সার্কেল আছে সার্কেলটো 4,1 পয়েন্টেৰে আৰু 6,5 পয়েন্টেৰে যায় হয়নে আৰু তাৰ সেন্টাৰটো লাই কৰে এটা আমাৰ লাইনৰ ইকুয়েশন দি আছে হেতু লাইনত তাৰ মানে কোশ্চেনটো আমাক এটো কৈছে তো আমি ফাৰ্স্টত ডায়াগ্ৰাম বনাই আমি বস্তুখিনি ৰিলেট কৰিম তো আমাৰ এটো এটা লাইনৰ ইকুয়েশন আমাক দিয়া আছে হয়নে আমাক লাইনৰ ইকুয়েশন এটো দিয়া আছে 4x y equal to 16 হয়নে এটো আমাক এটা লাইনৰ ইকুয়েশন দিয়া আছে এতিয়া আমাক কৈছে যে এই লাইনৰ ইকুয়েশনটোত আমাৰ কি আছে সার্কেলৰ সেন্টাৰটো লাই কৰে হয়নে তাৰ মানে আমাৰ ইয়াতে আছে সেন্টাৰটো এতিয়া আমাক কি কৈছে যে এটা সার্কেল আছে হয়নে এই সার্কেলটো 6,5 পয়েন্টৰে যায় হয়নে 6,5 পয়েন্টৰে যায় ধৰা ইয়াতে এটা পয়েন্ট আছে এটো হল 6,5 আৰু এটা পয়েন্ট আমাৰ দিয়া আছে ধৰা এটো 2,4,1 হয়নে তো এটো আমাৰ সার্কেলৰ ইকুয়েশনটো আমাৰ ওলাব লাগে তো আমি ফার্স্টত কি কৰিম সেন্টাৰৰ কোঅৰ্ডিনেটটো ধৰি লম হয়নে তো লিখা সলিউশন দি লেট দি center of the circle h, k হয়নে আর আমি রেডিয়াস কি লম রেডিয়াস লম আমি r হয়নে r তার মানে আমার এইটো পয়েন্টের পৰা যিমান ডিসটেন্স হ'ব এইটো r হ'ব এইটো পয়েন্টের পৰা যিমান ইয়াৰ ডিসটেন্স হ'ব এইটো r হ'ব মানে এইটো আৰু এইটো সেম রেডিয়াস হয়নে না এইটো হল আমার সেন্টার এইটো হল আমার c এইটো হল r তো এতিয়া সেন্টার যদি আমার h, k হয় আর রেডিয়াস r হলে ইকুয়েশন কি হ'ব then the equation of the circle is কিমান হ'ব x minus h whole square plus y minus k whole square equal to r square মানে এটো আমার মেইন ইকুয়েশন তো এই ইকুয়েশনটোত আমার এটো কার ইকুয়েশন এই সার্কেলটোৰ ইকুয়েশন এতিয়া আমার 4,1 আৰু 6,5 যে পয়েন্ট আছে এই পয়েন্ট দুটা কি কৰিব এইটো ইকুয়েশনক স্যাটিসফাই কৰিব কিয় এই পয়েন্ট দুটা এই সার্কেলৰ এটা পয়েন্ট হয় না দুটা পয়েন্ট তো আমার এইটো পয়েন্ট আৰু এইটো পয়েন্ট এইটো ইকুয়েশনত এইটো ইকুয়েশন স্যাটিসফাই কৰিব লাগিব হয় না আমি এতিয়া কি লিখিম সিন্স the points 6,5 and 4,1 lies on the circle है ना तो therefore কি হ'ব therefore আমার 6,5 আমি এটো হল x এর কোঅর্ডিনেট এটো হল y কোঅর্ডিনেট মানে x আর y আমি ইয়াত বহাই দিম মানে তো আমি কি লিখিম 6 minus h whole square plus y মানে আমার কিমান 5 minus k whole square equal to কিমান r square এটো এটা আমার ইকুয়েশন হ'ব মানে তো আমি ইকুয়েশনটো যদি সিম্পলিফাই কৰিলে আমার কেনেকৈ হ'ব a minus b whole square আমি ভাঙি দিও হয়নে 6 square 36 minus 12h plus h square plus 25 minus 10k plus k square equal to r square এটো এটা আমার ইকুয়েশন না আৰু এটা আমার ইকুয়েশন কি হ'ব and 4,1 এর কারণে হয় তার মানে 4 minus h whole square plus 1 minus k whole square equal to r square মানে এইটো আমি যদি হোল স্কয়ার ভাঙি দিই কেন 4 স্কয়ার minus 8h plus h square plus 1 minus 2k plus k square equal to r square হ্যাঁ তো আমার এটা হল ইকুয়েশন নাম্বার 2 তো আমার এটি দুইটা ইকুয়েশনের রাইট সাইডত r আছে হয় না দুইটা ইকুয়েশনের রাইট সাইডত যদি r থাকে আমি ইকুয়েশন দুটো ইকুয়াল কৰিব পাৰিম হ্যাঁ আমি এতে কি লিখিম ফ্রম ইকুয়েশন 1 and 2
কুৱেশ্যনবিলাক সহজে, খালি অলপমান লেংদি, গোটেইকেইটা কুৱেশ্যনে সহজ। তো আমি এতিয়া ইকুৱেট কৰিম 36 মাইনাছ 12h প্লাছ ac স্কুৱেৰ প্লাছ 25 মাইনাছ 10k প্লাছ k স্কুৱেৰ ইকুৱেল টু 16 মাইনাছ 8h প্লাছ ac স্কুৱেৰ প্লাছ 1 মাইনাছ 2k প্লাছ k স্কুৱেৰ। এতিয়া চোৱা আমাৰ কি কি কেঞ্চেল আউট হয়। আমাৰ ফাৰ্ষ্টত ac স্কুৱেৰ k স্কুৱেৰ ac স্কুৱেৰ k স্কুৱেৰ কেঞ্চেল হ'ব। এতিয়া বাকী h আৰু k থকা টাৰ্মকেইটা আমি একফালে লৈ আহিম। তো ফাৰ্ষ্টত নাম্বাৰকেইটা চোৱা কি আছে। ইয়াতে 36 প্লাছ 25 আছে হয়নে, আৰু এইফালে 16 প্লাছ 1 17। তো আমি যদি এইফালে 36 প্লাছ 25 16 প্লাছ 1 17টো এইফালে আমি লৈ আহোঁ হয়নে, আৰু আমাৰ h আৰু k থকা টাৰ্মকেইটা যদি আমি একেফালে লৈ আহোঁ, এতিয়া 12h আছে এইফালে, আৰু এইফালে কিমান আছে h মাইনাছ 8, তাৰমানে এইফালে প্লাছ 8 হ'ব, আৰু k এইফালে 10k আছে, আৰু সেইফালে আছে আমাৰ 2k মাইনাছ, এইফালে আহিলে প্লাছ হৈ যাব ইকুৱেল টু 0। তো আমাৰ এইটো চিম্প্লিফাই কৰিলে কিমান হ'ব 8k, আৰু এইটো কিমান হ'ব 12ৰ পৰা 8 মাইনাছ কৰিলে 4 হ'ব হয়নে, আৰু এইকেইটা আমি যদি প্লাছ কৰোঁ এইটো কিমান হ'ব 25ৰ পৰা 17 গ'লে কিমান হ'ব 8 প্লাছ 36 মানে 44 মাইনাছ 4k মাইনাছ 8k ইকুৱেল টু 0। তেতিয়া আমি এই কুৱেশ্যনটো যদি আৰু অলপমান চিম্প্লিফাই কৰোঁ, আমি কি কৰিব পাৰিম 4 কমন ল'ব পাৰিম। তো এটা কাম কৰা 4k আৰু 8k এইফালে ৰাখা, 44টো এইফালে পঠাই দিয়া, তাৰমানে 4k প্লাছ 8k 4k নহয় 4h, এইটো h আছিলে হয়নে, এটা h আছিল এটা k আছিল, তো এইটো হ'ল h, এইটো হ'ল h, তো আৰু এটা হ'ল k হয়নে, তো এইটো h। ইকুৱেল টু 44। তো আমি ইয়াৰ পৰা যদি 4 কমন লৈ 4 কেঞ্চেল আউট কৰোঁ, মানে 4 যদি কমন লওঁ কিমান হ'ব 2k প্লাছ 4 ইনটু আমাৰ 11 হয়নে নাই, তাৰমানে h প্লাছ 2k ইজ ইকুৱেল টু 11। এইটো এটা আমি ইকুৱেশ্যন পালোঁ 3 হয়নে নাই। এতিয়া আমাক কি কৈছে, আৰু আমি কি কৰিব পাৰোঁ, আৰু আমাক কৈছে যে দ্য চেণ্টাৰ লাই অন দি ষ্ট্ৰেট লাইন হয়নে, এই ষ্ট্ৰেট লাইনৰ ইকুৱেশ্যনত আমাৰ চেণ্টাৰটো লাই কৰে। তো আমাৰ চেণ্টাৰৰ কোঅৰ্ডিনেট কিমান আছিল h, k আছিল। তো আমাৰ h, k যদি এই যে h, k আমি ক'ত লৈছিলোঁ চেণ্টাৰ, এই চেণ্টাৰটো যদি আমাৰ এইটো ইকুৱেশ্যনত লাই কৰে, তাৰমানে কি এই h, k ইয়াত বহাই দিলে ইকুৱেশ্যনটো ছেটিছফাই কৰিব হয়নে নাই। তো আমি এতিয়া কি লিখিম চিন্স দি চেণ্টাৰ অফ দি চাৰ্কেল, তো আমি কি লিখিম এগেইন দি center h, k lie on the লাইনৰ ইকুৱেশ্যন আমাৰ কি দি আছিল 4x প্লাছ y ইকুৱেল টু 13 নেকি, 4x প্লাছ y ইকুৱেল টু 16, 13 নহয় 16 ঠিক আছে। তো আমাৰ ইয়াত h আৰু k আমি ইয়াত বহাই দিম, তাৰমানে xৰ জেগাত h বহাম, তাৰমানে 4h প্লাছ k ইকুৱেল টু 16। তো আমাৰ এইটো এটা ইকুৱেশ্যন নম্বৰ 4। এতিয়া আমি ইকুৱেশ্যন এই দুটা যদি সলভ কৰোঁ আমি কি পাম, আমি পাম h আৰু k হয়নে। তো আমি সলভিং দ্য ইকুৱেশ্যন 3 and 4 হয়নে, তো লিখা সলভিং দি ইকুৱেশ্যন 3 and 4। তো আমি 3 নম্বৰ ইকুৱেশ্যন আমি কি দি মাল্টিপ্লাই কৰিম 4 দি মাল্টিপ্লাই কৰিম, কিয় আমাৰ ইয়াত 4h বনাব লাগে, তাৰমানে 4h আৰু এইটো 4 দি মাল্টিপ্লাই কৰিলে 8k, আৰু এইটো 4 দি মাল্টিপ্লাই কৰিলে কিমান হ'ব 44। তো আমি এইটো 4 কমন নল'লে ডাইৰেক্ট মাইনাছ কৰিলে হৈ গ'লহেঁতেন, হৈ যাব একো নাই। 4h প্লাছ k ইকুৱেল টু 16। এতিয়া আমাৰ এইটো কি কৰিব লাগিব মাইনাছ কৰিব লাগিব, তো মাইনাছ কৰিলে আমাৰ কি হ'ব এইটো কেঞ্চেল হৈ যাব, আমি যদি মাইনাছ কৰোঁ এইটো কেঞ্চেল হৈ যাব। তাৰপিছত 8ৰ পৰা 1 গ'লে কিমান থাকিব আমাৰ, 8ৰ পৰা 1 গ'লে থাকিব 7k, আৰু এইটো কিমান হ'ব 14 8 হয়নে 28 আৰু 16 এড কৰিলে 44 হয়, তাৰমানে k মানে কিমান হ'ব
4 হয়নে 7 4 28 তো আমি k এর ভ্যালু যদি যিকোনো একটা ইকুয়েশনত বহাই দিও তো আমি কি পাই যাম h পাই যাম পুটিং লেখা পুটিং k equal to 4 in ইকুয়েশন কোনটোত বহাব বহালে হ'ল যিকোনো এটাত বহাই দিয়া 4 তো 4h প্লাস k মানে 4 ইকুয়াল টু 16 এইটো এইফালে গ'লে কিমান হৈ যাব 12 হৈ যাব আৰু এইটো কিমান থাকিব 4h তো এইটো যদি আমি ডিভাইড কৰি দিওঁ 4 দি ডিভাইড কৰিলে কিমান হৈ যাব 3 তো আমি সেন্টাৰৰ কোঅৰ্ডিনেট কিমান পালো h, k মানে 3, 4 পালো হয়নে তো আমি 3, 4 কি পালো সেন্টাৰৰ কোঅৰ্ডিনেট হয়নে সেন্টাৰৰ কোঅৰ্ডিনেট আমি কিমান পালো 3, 4 এইটো h, k মানে এইটো 3, 4 পালো এতিয়া আমাৰ ৰেডিয়াস ওলাব লাগে তো এইটো পইণ্ট আৰু এইটো পইণ্টৰ মাজত ডিসটেন্স ওলাই দিলে হ'ল হয়নে ৰেডিয়াস ওলাই আমি ইকুৱেশ্যনত পুট কৰি দিলে আমাৰ এনসাৰ পাই যাম তো ৰেডিয়াস ওলোৱা 6,1 পইণ্টৰ আৰু 6,1 পইণ্ট আৰু সেন্টাৰৰ মাজত ডিসটেন্স ওলোৱা 3, 4 6,1 নহয় 6,5 আছিল তো লিখা নাও লিখা radius equal to distance between center 3, 4 and 4,1 আছিল যে এইটো এলবা 4,1 তো এইটো ডিসটেন্স ওলালে কিমান হ'ব r equal to root over 3 minus 4 square plus 4 minus 1 square তো এইটো সিম্পলিফাই কৰিলে কিমান হ'ব 3 ৰ পৰা 1 গ'লে -1 এইটো -1 হ'ব আৰু এইটো কিমান হ'ব 3 স্কয়াৰ কাৰণ এইটো কিমান হ'ব 1 plus 9 তাৰমানে আমাৰ root over 10 আমি পালো ৰেডিয়াস হয়নে তো আমাৰ root over 10 আমাৰ ৰেডিয়াস তো আমাৰ এতিয়া ইকুৱেশ্যন কিমান হ'ব আমি ইকুৱেশ্যনটো কি জানো x minus h whole square therefore the equation of the circle is x minus h whole square plus y minus k whole square equal to r square তো r square মানে আমার ইয়াত 10 √10 স্কয়ার কৰিলে কিমান হ'ব 10 আৰু আমাৰ সেন্টাৰৰ কোঅৰ্ডিনেট কিমান পাইছে 3 আৰু 4 হয় না y minus 4 তো এটা আমার ইকুয়েশন তো এটা যদি তুমি সিম্পলিফাই করা করিব পারা x স্কয়ার minus 6x plus 9 plus y square minus 8y plus 16 equal to 10 তো এটা সিম্পলিফাই করিলে x square minus 6x plus y square minus 8y এটা কিমান 9 আৰু 16 এড কৰিলে কিমান হ'ব 25 হিফালে লৈ গলে 25 ৰ পৰা 10 মাইনাস কৰিলে কিমান হ'ব আমাৰ 25 ৰ পৰা 10 মাইনাস কৰিলে 15 হ'ব এটো আমাৰ आंसर ঠিক আছে তো তোমালোকে এনেকৈ কোৱেশ্চন বিলাক কৰিব লাগিব তো ভিডিও পজ কৰি নোট কৰি লবা ঠিক আছে কিবা ডাউট থাকিলে মোক জনাই দিবা থ্যাংক ইউ